গুড মৰ্ণিং সকলোকে। আজি আমি ডে' 2 ৰাতিপুৱা ওলাইছোঁ। এতিয়া আপোনাৰ 11টা বাজিব হ'ল। আমি ৰাতিপুৱা উঠি মেলি অলপ ওচৰতে ফুৰিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, কৰি মেলি গা পা ধুই আমি এতিয়া আজিৰ দিনটোৰ কাৰণে ওলাইছোঁ। আজি আমি দক্ষিণপাট সত্ৰ চাবলৈ যাম। দক্ষিণপাট সত্ৰ হৈ চামগুৰি সত্ৰটো এপাক মাৰিম। তেনেকৈ ওচৰে দুখনমান আছে। মোৰ লগত আছে আমাৰ ভাইটি কেইজনমান চিনাকি কৰিছোঁ। এজন আমাৰ অলকেশ দত্ত। হাই। এওঁ চেনেলৰ লিংকটোতো মোৰ ডেছক্ৰিপশ্যনত আছেই, চবেই চাব, একবাৰ ছাপোৰ্ট কৰিব। তাৰপিছত এজন আমাৰ নিখিল, হাই, একদম পূৰা কুল বয় আমাৰ লগত। এজন আছে ভাইটি দেৱাংগ ক্লাছ 8 হয়, কিন্তু ইয়াৰ জ'চটো মানিছোঁ তামাম, একদম এক্সপিৰিয়েঞ্চ। ই আমাৰ লগত বহুত হেল্প কৰিছে, ভাল লাগিছে। এতিয়া আমি গৈ থাকোঁ দক্ষিণপাট সত্ৰ বুলি, চাই থাকোঁ ভিডিঅ'টো। আমি এতিয়া আহি আমি দক্ষিণপাট সত্ৰলৈ বুলি আহি আছিলোঁ। তাৰপিছত এতিয়া ফাৰ্ষ্ট আমি ৰাওনাপাৰা বুলি এটা জেগা পাম, সেই জেগাটোলৈকে আহি আছোঁ। আৰু 2 কিলোমিটাৰমান আছে, তাকে আহি থকা হৈছে। অলপ ৰৈ লওঁচোন বোলো, ৰৈ লৈ জেগাটো ধুনীয়া দেখিছোঁ। মানুহবিলাক ইমান নাই বাৰু, মানুহৰ ঘৰ আছে। তেও খালি আমি অলপ এই পথাৰ কিনাৰতে ৰৈ বোলো অলপ ৰাস্তাটো চাওঁ বোলো। তাৰপিছত আমাৰ এই অলপ চিট অলপ ওখ কৰি ল'লে, পানী চানী অকণ খাই লোৱা গ'ল। তাকে আজি কেনেকুৱা লাগি আছে কৈ দিয়া এবাৰ। এক্সাইটেড হৈ আছোঁ, আকৌ নতুন প্লেচ চাব পাৰিছোঁ আমি, চ' ভাল লাগিছে আৰু ইমানে। অলকেশ কি কৰি আছা? পানী খাই হ'ল? মুঠতে নতুন জেগা চাব লাগে, চাইকেল লৈ আহিছোঁ। জেগা সৰু গলি দিও সোমাই যাম। ঠিক আছে, ভাল লাগে। অ'কে, আপোনালোকে চাই থাকক ভিডিঅ'টো, আমি গৈ আছোঁ। আমি আহি দক্ষিণপাট সত্ৰ পালোঁহি। দক্ষিণপাট সত্ৰত এই মাত্ৰ সোমাইছোঁ। তাতে আমি ক'লে জোতা খুলিব লাগিব। ইয়াতে আমি ক'লে জোতাখিনি খুলি ল'লোঁ। জোতাখিনি খুলি মেলি এতিয়া আমি ভিতৰলৈ যাওঁ। ভিতৰলৈ সেইফালে ছাইড দি যাব লাগিব, এনেকৈ পিছফাল দি আমাৰ। তাৰপৰা এতিয়া এইফালে গৈ দেখাই আছোঁ আপোনাক গোটেই দক্ষিণপাট সত্ৰখন, ভিডিঅ'টো চাই যাব। আমি ইয়াতে চাই থাকোঁতে এজন ইয়াৰে সত্ৰত, তোমালোকক কি বুলি কয় থকাটো? সত্ৰৰ এজন ভকত লগ পালোঁ। তেওঁকে কিছু কথা জানি লওঁ তেওঁৰ পৰা। তাকে তোমালোক যে ইয়াত, তোমাৰ ঘৰ ক'ত? নাৰায়ণপুৰ ক'ত? নাৰায়ণপুৰ ৰঙতি। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যজিত বৰা। তেওঁৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰত। তাৰপিছত তেওঁ কেতিয়াবা আছে ইয়াত? মই দ্বিতীয় শ্ৰেণী পাইছোঁ। হয় নেকি? বাকী ইয়াত তোমালোকৰ শাস্ত্ৰ জ্ঞান দিয়া হয় ন? আৰু বৈষ্ণৱ ধৰ্ম জ্ঞান। কেনেকুৱা লাগে থাকি ইয়াত? বহুত ভাল লাগে ন? বঢ়িয়া। আমাক এতিয়া চাকি বন্তি জ্বলোৱাৰ কথা কৈছে, তাকে আমি চাকি বন্তি লৈ জ্বলাই আকৌ বেছি দেৰি ইয়াত নকৰোঁ আৰু আমি চামগুৰি সত্ৰলৈ যাম। তাত মুখাশিল্প চাবলৈ পাব, চাই থাকিব ভিডিঅ'টো। দিছ ইজ দক্ষিণপাট সত্ৰ। কি ধুনীয়া পৰিৱেশ, মজা একদম মানে জুই, বঢ়িয়া লাগিছে। আমি এতিয়া দক্ষিণপাট সত্ৰতে অকণমান চাই লৈছোঁ এইবোৰ জেগা জেগলিবিলাক কেনেকুৱা লাগিছে। পূৰা ৰ'দ দিছে, আপোনালোকে চাব দেই ভিডিঅ'বিলাক, বহুত ধুনীয়া। ভিতৰত সোমোৱা নাই সত্ৰ এতিয়ালৈকে, আমি চাওঁ, সোমাব দিলে সোমাম, যদি নিদিয়ে নাই আৰু। তাকে বাহিৰৰ এনেই চৌপাশটোকে এবাৰ ভালকৈ দেখাই লৈছোঁ। দক্ষিণপাট সত্ৰ, আমাৰ লগৰ এজনে সেই ব্লগ কৰিয়ে আছে। এজন তেওঁ ব্লগত ব্যস্ত পূৰা, তেওঁ ব্লগ কৰক, আমি থাকোঁ। ঠিক আছে, আপোনালোকে চাই যাব। আমি সোমাই গৈ আছোঁ এতিয়া দক্ষিণপাট সত্ৰৰ ভিতৰলৈ। এইফালে দি মেইন এণ্ট্ৰেঞ্চটো, সেইফালে সোমাই আমি পিছফালে সেনেকৈ যাব লাগিব। এইবোৰ চব তুলসী খুটাই বনোৱা এইবিলাক খুটা। আচলতে তুলসীয়ে খুটা হয়, মানে তুলসী গছৰে খুটা এইবিলাক চব। চাওক দক্ষিণপাট সত্ৰ। আমি এতিয়া চাওঁ, পহু আছে বোলে, শহাপহু।
শহাপহু চাওঁ। অ' হৰিণা আছে, শহাপহু আছে, হৰিণা আছে। দেখাই আছোঁ। নিখিল চা নিখিল এইবোৰ চব ভিতৰত ওলোৱা নাই আৰু। অঁ এতিয়া আমি আহিলোঁ দক্ষিণপাট সত্ৰৰ পৰা আহি এতিয়া চামগুৰি সত্ৰ এইমাত্ৰ পাইছোঁ জাষ্ট। তাৰপিছত এইফালে আহক চাওঁ ভিতৰৰ ফালে মুখা শিল্প, মুখা বনাই আছে ইয়াত। সেই মুখা কেনেকুৱানো কি বনাইছে চাই লওঁ একবাৰ, আপোনালোককো দেখাই আছোঁ। সেইফালে বনাই আছে এইবিলাক। আপোনালোকৰ চামগুৰি সত্ৰ মুখা শিল্পৰ কাৰণে প্ৰসিদ্ধ হয়। এইবিলাক ৰাসৰ কাৰণে বনাই থকা হৈছে। ৰাসৰ কাৰণে বনাই আছোঁ। হয়। সেইফালেও বনাই আছে। ভিতৰলৈ যাবলৈ হ'লে চেনেলটো আমি জোতাটো খুলি যাব লাগিব ন? অঁ ঠিক আছে। আমি ভিতৰলৈ গৈ দেখাই আছোঁ। এই জোতাযোৰ খুলি লওঁ, তাৰপৰা দেখাই আছোঁ। এতিয়া যে কিবা প্ৰতিযোগিতা এটা হৈছে মুখা প্ৰতিযোগিতা। অঁ ইয়াৰ পৰা আহিছিল সুদৰ্শন শইকীয়াই পাইছিলে যে। তেওঁ আহিছিল নহয়। চাৰ্টিফিকেট লৈ গ'ল আমাৰ পৰিয়ালৰ। অঁ এয়া চামগুৰি সত্ৰ মুখা শিল্প। অঁ আমাক এই চামগুৰি সত্ৰৰ মুখা শিল্পৰ বিষয়ে অকণমান জনাই দিব। আমাৰ চামগুৰি সত্ৰখন হ'ল চক্ৰপাণি আটাই প্ৰতিষ্ঠা কৰা সত্ৰ। চক্ৰধ্বজ ৰজাই চক্ৰপাণি আটাৰ ওচৰত শৰণ লৈ এই সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। সেইকাৰণে চাম গছৰ গুৰিত পাতি দিছিলে কাৰণে আৰু চব হয়, গতিকে সকলো মিলাই এই সত্ৰখনৰ নাম হৈছিলে চামগুৰি সত্ৰ। হয়, গতিকে এই সত্ৰখন মুখা প্ৰধান আৰু এই সত্ৰখন আমাৰ একাধিক্ৰমে গুৰুজনৰ পৰা পৰম্পৰা সত্ৰ, এখন মাটি পৰম্পৰা সত্ৰ বুলি কয়। এই গুৰুজনৰ মাটি পৰম্পৰা বুলি আমাৰ সত্ৰত মানে এই প্ৰচলিত হৈ থাকিলে বৰ্তমান এই মুখাক মানে বাহ্যিক মানে বাহ্যিকভাৱে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমাৰ পিতৃয়ে বিশেষ অগ্ৰভাগ লৈছিলে। আৰু তাৰ ফলশ্ৰুতিতে তেখেতে নেশ্যনেল এৱাৰ্ড সংগীত নাটক একাডেমী বঁটা পাইছিলে। আব্দুল কালামে তেখেতক অৰ্পণ কৰিছিলে। আৰু তেতিয়াৰ পৰাই 2003 চনত পাইছিলে। আৰু তেতিয়াৰ পৰাই মুখাটোৱে এটা প্ৰসাৰতা লাভ কৰিলে। আৰু ক্ৰমান্বয়ে এই প্ৰসাৰতাটো বাঢ়ি গৈছে। ফলস্বৰূপে আমি এতিয়া মুখাতেই ব্যস্ত। আৰু আমাৰ পৰ্যটকসকলৰ ইয়াত আগমন ভাল। গতিকে ইয়াৰ এইখিনি কাৰুকাৰ্য, এইখিনি কৌশল আমাৰ পিতৃয়ে দেখুৱাই থৈ যোৱা। আগতে মুখা শংকৰ গুৰুৱে প্ৰতিষ্ঠা কৰা, শংকৰদেৱে মুখা তেখেতৰ যি ছখন নাটক, এই ছখন নাটকত তেখেতে কিছু চৰিত্ৰত মুখা ব্যৱহাৰ কৰিছিলে। কিন্তু সম্পূৰ্ণ মুখাৰে নাছিলে। কিন্তু আমাৰ পিতৃয়ে সম্পূৰ্ণ মুখাৰে নাটক নিজে লিখি মুখাৰ মানে প্ৰসাৰতাটো অলপ বাহুল্য কৰিলে। আৰু এতিয়া বৰ্তমান মুখাৰে মানে পৃথিৱীৰ গোটেইখিনি আপোনালোকে আগবঢ়াই লয়। এতিয়া আমি নি আছোঁ। আৰু কিমানটো আগবঢ়াই দিব পাৰোঁ নাজানো। কিন্তু এতিয়া আমাৰ মুখাৰ ভিতৰত বহুত আছিলে। আপোনালোকক আমি দেখুৱাবলৈ যাবলৈ মানে সময় নেকি গম পাইছোঁ। হ'ব, আমি চাই আহিলোঁ। যি পাৰিছোঁ ইয়াতে আপোনালোকে দেখিছে, নিজে পাইছে। আৰু ঠিক আছে আমাৰ ভাল লাগিলে। আমি শিৱসাগৰৰ পৰা আহিছিলোঁ। শিৱসাগৰৰ পৰা কালি আহি পাইছোঁ। আজি আমি এতিয়া দক্ষিণপাট সত্ৰৰ পৰা আহি চাবলৈ আহিলোঁ। ঠিক আছে বাৰু।
এতিয়া আহি ভাত পাইছোঁহি দেই ভাত মানে আপোনাৰ আহি কমলাবাৰী আকৌ পালোহি যিমানটো গৈছিলোঁ ইমানটো ঘূৰি আহিলোঁ ক'তো ভাতৰ হোটেল নাই এনেকুৱা ভোক লাগিছে বা মানে এই আপোনাৰ কেনেকৈ আহি পাইছোঁহি আমি নিজেই নাজানো মানে পূৰা এনাৰ্জি লষ্ট আমাৰ তাৰপৰা ORS খালোঁ তাৰপৰা কিবাকিবি খাই বৈ মেলি এই যেন তেন আহি পালোহি এতিয়া ইয়াতে কমলাবাৰী সত্ৰ এইডোখৰ ওচৰতে কমলাবাৰী চাৰিআলি তাতে আমি এতিয়া ভাতটো খাই লওঁ ভাত আছে বুলি কৈছে ভাতটো খাই বৈ পিছত দেখা যাব কি হয় হয়তো ভিডিঅ'টো ইয়াতো শেষ হ'ব হ'ল আহি বৈ ৰুম আহি পালোহি দিনটো ঘূৰি পকি আহি মেলি খাই বৈ জমাই আছে সিহঁতি তাৰপৰা ইয়াতে ফ্ৰেছ চেছ হ'লোঁ হৈ মেলি অকল ৰেষ্ট লৈ তাৰপিছত ইয়াতে সিহঁতি দেৱাংগ আৰু আমাৰ অলক আছে দুয়োটাই খৰি গোটাই মেলি জুই ধৰিলে এই আছে এই জুই সেই দুয়োটা বহি আছে তাৰপিছত তেহেঁতৰ লেভেলটো কি চাবা খৰি সিহঁতি গোটাইছে বুলি খৰি সিহঁতৰ জুই সিহঁতিয়ে পোৱাব ন মোক নিদিয়ে পোৱাবলৈ 10টামান লোকৰ জেগাত আমি খৰি বিচাৰি একো চিনি নাপাওঁ টৰ্চ মাৰি জংঘলত সোমাই গৈ কষ্ট কৰি আনিলে দেই খৰি তাৰপিছত জ্বলাই মেলি ইয়াতে এতিয়া অকণ জুই শেক লৈছোঁ তাৰপিছত বৰ গা চাবোৰ বিষাইছে ন অলপ লাহে লাহে জুই শেক লৈ যেন ভাল হৈ যায় আৰু তাকে আপোনাৰ প্ৰথম ভিডিঅ'টো যোনটো দিলোঁ ডে 1 তাত আপোনালোকে বহুতখিনি মৰম দিছে ভাল লাগিছে বহুত ভাল লাগিছে মনটো মোৰ মানে প্ৰথম ভিডিঅ'তে আজি এতিয়া অকণমান আগতে চাওঁতে 507 ভিউজ পালোঁ এইটো মানে মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট মানে মই ভবাই নাছিলোঁ যে 500 ভিউজ এদিনত বা এই মানে ফাৰ্ষ্ট ভিডিঅ'ত যে পাম বুলি মানে মই সেইটো কোনো পধ্যে কেতিয়াও ভবাই নাছিলোঁ মই বোলো এনেই জাষ্ট মেমৰিজৰ কাৰণে বোলো ভিডিঅ'টো দিওঁ তাৰপৰা গৈ কিন্তু এতিয়া মোৰ মনটো বহুত ভাল লাগিছে কাৰণ এদিনত 500 ভিউজ পালোঁ 7 আৱাৰ্ছ আৰু মানুহজন আমাৰ অলকেশ তেওঁ মানে বহুত ধুনীয়া এডিট কৰে তাৰপিছত মোকখিনি যথেষ্টখিনি হেল্প কৰিছে এডিটত ভাল লাগিলে সেইকাৰণে এইটো ভিডিঅ' কাইলৈ আপোনালোকে যেতিয়া চাই আছে চাগে আমি আকৌ পিছদিনাখন কাইলৈ মানে এতিয়া আপুনি যেতিয়া ভিডিঅ'টো চাব সেইদিনাখন আকৌ আমি ওলাই যাম আউনীআটী তাৰপিছত আপোনাৰ এইফালে অলপ ধুনীয়া ধুনীয়া কিছুমান নেচাৰেল জেগা আছে সেই জেগাখিনিত চাব সেইখিনি জেগা চাবলৈ এতিয়া লাষ্ট পাৰ্টটো অকণমান আপোনাৰ ল' লাইট হৈছে আৰু আপোনাৰ কৰিবলৈ যি হ'লেও ঠিক আছে প্ৰথম ভিডিঅ'টো আপোনালোকে যেনেকৈ মৰম দিলে এইটো ভিডিঅ'টো তেনেকৈ মৰম দিব বুলি আশা থাকিল আমাৰ অলকেশ ভাইটি চেনেলটো মোৰ ডেছক্ৰিপশ্যনতে থাকিবই লিংক আপোনালোকে এবাৰ চাই তেওঁকো মৰম দিব জয় আই অসম